ক্ষেত্ৰত আমাৰ ভাল ভাল ইণ্ডিয়াৰ ক্ষেত্ৰত পলিচি বা নীতি কিছুমানো লোৱা হৈছে কেনেকুৱা ধৰণৰ নীতি লোৱা হৈছে 2010 চনত ইণ্ডিয়া ইনচেন্টিভাইজেছ EVs through a ₹95 crore scheme by the Ministry of Renewable Energy MNRE offering 20% incentives to ex-factory prices withdrawn in March 2012. একেবাৰে 2010 চনৰ পৰা আমি EV পলিচি হাতত লৈছোঁ য'ত মেনুফেকচাৰাৰ্ছ বিলাকক যথেষ্ট ইনচেন্টিভাইজ কৰিবলৈ আঁচনি আৰু নীতি উলিওৱা হৈছিলে ঠিক আছে 2000 ঠিক তেনেধৰণে 2013 চনত লঞ্চ অফ নেশ্যনেল ইলেক্ট্ৰিক মবিলিটি মিছন প্লেন NEMMP 2020 to boost EV adoption, energy address energy security and reduce vehicular pollution largely remain unimplemented. এই ক্ষেত্ৰত নেশ্যনেল ইলেক্ট্ৰিক মবিলিটি যেটো পলিচি মিছন প্ল্যান আছিলে এটো 2020 চনত হাতত লোৱা হৈছিলে কিন্তু হিমান বেছি আমি ইয়াৰ পৰা বেছি ভাল এটা মানে ৰিজাল্ট আমি নাপালো 2015 চনত আমাৰ ফেম স্কিমটো লঞ্চ কৰা হৈছিলে ঠিক আছে য'ত 75 crore আউটলেট লোৱা হৈছিলে টু ইনচেন্টিভাইজ ক্লিন ফ্লুৱেল টেকনলজি কাৰ্স টাৰ্গেটিং 7 মিলিয়ন EVs by 2020 সো আমাৰ দেশৰ EVৰ লৈকে আমি যাবৰ কাৰণে এই ফেম পলিচি 2015 চনত লোৱা হৈছিলে ঠিক আছে য'ত আমি EV প্ৰডাকচনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাবৰ কাৰণে চেষ্টা চলোৱা হৈছিলে 2017 Indian Transport Ministry aims for 100% electric cars by 2030 এটো এটা বহুত ambitious plan হয় ঠিক আছে 2030 লৈকে আমি সম্পূৰ্ণৰূপে EV শিফট কৰাটো অকনমান ambitious হয় এতিয়া এই মুহূৰ্তত ঠিক আছে তথাপিও আমি নিজৰ গোল বিলাকটো তেনে ধৰণৰ ৰাখিবই লাগিব যেহেতু আমি গোল বিলাক উচ্চ মানদণ্ডৰ গোল বা বহুত উচ্চ আকাংক্ষী হওঁ তেতিয়াহে আমি তাৰ এটলিষ্ট 50% যদি এচিভ কৰিব পাৰো হেতু বহুত হয় ৰাইট